কবিতাৰ শিৰোনাম মোৰ দেশ মোৰ আৱেগ বংশিত কৰিটোত পাব। কোন তুমি নিজকে ভাগি দি বিহিতি উচ্ছন্ন কৰিছা নিজৰ পদলিত বিষ ঢালি বিষাক্ত কৰিছা নিজৰে বিবেকক। প্ৰভাৱিত কৰিছা দৃষ্টিৰ পৰা দৃষ্টিলৈ, পুৱাৰ পৰা সন্ধিয়ালৈ আৰু অৰিতু ৰাতিক। কিয় ভাবিলা তুমি এটা দুৰ্দান্ত ধুমত ওভলি পৰক মোৰ দেশৰ স্থাপিত নিৰাপত্তা আৰু সহস্ৰাব্দ জৰা সভ্যতাৰ শুকলা গম্বুজবোৰ? কিয় ভাবিলা তুমি যুগ মন্যন্তৰ কল্পজুৰি কৰ্ষিত সি বিবেকৰ মৃত্যু হওক? পাহৰি যাওক, গচকি পেলাওক যুগান্তৰ ৰূপান্তৰ বৰ্ষান ঐতিহাসিক দায়িত্ববোধৰ চেতনা। কিয় ভাবিলা তুমি বিচাৰিছা পৰ্বতৰ পৰা উপকূললৈ, উপকূলৰ পৰা উপকূললৈ মোৰ দেশৰ হীৰাই উপহীৰাই স্নেহ ভঙাৰ তৰংগ সিঁচিবলৈ? জ্বলি যাওক কণ্ঠৰ পৰা উপকণ্ঠলৈ, প্ৰতিটো কোণত প্ৰতিটো দিশত আত্মীয়তাৰ সকলো মহানুভৱতা, সম্বন্ধ সম্পৰ্কৰ সকলো নেওতা আৰু ৰক্তৰে ৰঞ্জিত হওক মোৰ দেশৰ প্ৰতিখন নৈ। কিয় ভাবিলা যি দেশত মানুহৰ প্ৰাণী প্ৰাণী মাটিৰ উৎসৱ, প্ৰাণী প্ৰাণী প্ৰাণৰ অমূল ৰোধ, প্ৰাণী প্ৰাণী কৃষ্টিৰ দেৱ বিশ্বাসৰ পবিত্ৰ সোধ, ইয়াত সতৰ্কৈ হৈ ৰয় সমৰ্থবান আৱেগ নিপুতুল বিবেক, ইয়াত বোৱাই থোৱা হয় বিগলিত সত্যক চাকনৈয়ে ক্ৰুদ্ধ কৰি জনপদৰ পথক মসৃণতা দিয়া হয়। ইয়াত ৰোদ ঘনকৈ পৰে, জোৰকৈ হয় বৰষুণ, প্লাৱন হয়, প্লাৱনত উটি আহি প্ৰজননৰ বাৰ্তা, প্ৰশ্ৰয়ে জোৰাই যায় ৰুটি পৰা খামক। মোৰ দেশৰ প্ৰতিটো উশাহ, আমাৰ দেশৰ প্ৰতিডাল তন্ত্ৰত, প্ৰতি স্বপ্নৰ প্ৰতিক্ষণত কোন তুমি চিৰ নিদ্ৰিত হৈ ৰব তোমাৰ সেই স্বপ্ন।